গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানী বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে তেওঁলোকৰ কথাবোৰো তৰ্কহীন তেওঁলোকৰ কথাবোৰো যুক্তিহীন এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ তেওঁলোকৰ নামত ল'ব পাৰোঁ মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ আকৌ মই কৈছোঁ অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰতো হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে তো হাঁহি লগা কামবোৰ নকৰিব গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানীৰ পৰা মুক্ত হ'ব গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানী বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে তেওঁলোকৰ কথাবোৰো তৰ্কহীন তেওঁলোকৰ কথাবোৰো যুক্তিহীন এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ তেওঁলোকৰ নামত ল'ব পাৰোঁ মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ আকৌ মই কৈছোঁ অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰতো হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে তো হাঁহি লগা কামবোৰ নকৰিব গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানীৰ পৰা মুক্ত হ'ব গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানী বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে তেওঁলোকৰ কথাবোৰো তৰ্কহীন তেওঁলোকৰ কথাবোৰো যুক্তিহীন এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ তেওঁলোকৰ নামত ল'ব পাৰোঁ মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ আকৌ মই কৈছোঁ অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰতো হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে তো হাঁহি লগা কামবোৰ নকৰিব গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানীৰ পৰা মুক্ত